নমস্কাৰ আপোনালোক কৰিম আমাৰ চেনেলটো যিসকলে নতুনকৈ ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া মই যিসমূহ ভিডিঅ' আপলোড দিম সেইসমূহৰ নটিফিকেশ্যন অতি সোনকালে আপোনালোকে পাই থাকিব আজি যিটো ৰিক্ৰুইটমেণ্ট লৈ আহিছোঁ এইটো অপেনেলি আহি গ'ল যিসকলে আপোনাৰ স্পৰ্ট আৰু ৰিলেশ্যনশ্বিপত আছে ইণ্ডিয়ান আৰ্মি তেওঁলোকে এইখিনি মানে অপেনেলি তেওঁলোকে পাৰ্টিচিপেট কৰিব যাৰ মানে আপোনালোকৰ ৰিলেশ্যনৰ আছে কিছুমান স্পৰ্টমেন আছে সেইখিনি কাৰণে এইটো এটা আপোনালোকক সুযোগ দিয়া হৈছে ওকে ইয়াত চব কেটেগৰী ৱাইজ দিয়া আছে আৰু ইয়াত আমাৰ অসমৰো দিয়া আছে ইয়াত দিয়া আছে চাওক আপোনাৰ 6 ছেপ্টেম্বৰ 2025 তাৰিখ অকণমান জুম কৰি দিছোঁ ইয়াত কেটেগৰী এণ্ড ট্ৰেড ইয়াত দিয়া আছে আউটষ্টেণ্ডিং স্পৰ্টছমেন ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেল ওকে অল ষ্টেট ইণ্ডিয়াৰ যিমানকেইখন 28খন ষ্টেট আছে গোটেইকেইখনৰে 6 ছেপ্টেম্বৰ 2025 তাৰিখে হ'ব ওকে তাৰপিছত 9 ছেপ্টেম্বৰ 2025 তাৰিখ অগ্নিবীৰ ক্লাৰ্ক অল ষ্টেট যিমানখিনি আমাৰ ইণ্ডিয়ান ষ্টেট আছে সকলো একে তাৰিখতে হ'ব তাৰপিছত 10 ছেপ্টেম্বৰ 2025 এইটো ৰিজাৰ্ভ ডে ওকে তাৰপিছত 11 ছেপ্টেম্বৰ 2025 অগ্নিবীৰ GD এইখিনি আছে হাৰিয়ানা পাঞ্জাৱ হিমাচল প্ৰদেশ অন্ধ্ৰ প্ৰদেশ কৰ্ণাটকা এণ্ড তামিলনাডু তাৰপিছত আপোনাৰ 12 ছেপ্টেম্বৰ 2025 ফ্ৰাইডে এইটো আপোনাৰ ৰিজাৰ্ভ ডে তাৰপিছত আপোনাৰ ডে 6 13 ছেপ্টেম্বৰ 2025 ছেটাৰডে অগ্নিবীৰ GD ইয়াত আমাৰ আছাম আছে ওকে আপোনালোকৰ 13 ছেপ্টেম্বৰ 2025 তাৰিখ 2025 চন ওকে এইটো অগ্নিবীৰ GD মানে যিখিনি ৰিলেশ্যন আছে আৰু স্পৰ্টছমেন ওকে আন্দামান নিকোবৰ আইচলেণ্ড লাক্ষাদ্বীপ অৰুণাচল প্ৰদেশ আছাম এয়া অসমৰ কথা কৈছে ইয়াত ত্ৰিপুৰা মণিপুৰ মেঘালয়া মিজোৰাম নাগালেণ্ড ছিকিম তাৰপিছত দিল্লী পণ্ডিচেৰী বিহাৰ ছত্তীশগড় ঝাৰখণ্ড এণ্ড উত্তৰাখণ্ড জম্মু এণ্ড কাশ্মীৰ লাডাখ মহাৰাষ্ট্ৰ উৰিষ্যা মধ্যপ্ৰদেশ তাৰপিছত দাদৰ নাগৰ হাভেলি এণ্ড দমন এণ্ড দিউ এইকেইখনৰ আপোনাৰ 13 ছেপ্টেম্বৰ তাৰিখে আছে যাৰ ৰিলেশ্যন আছে গতিকে তেওঁলোকে এতিয়া ৰানিংটো আৰম্ভ কৰি দিয়ক তাৰপিছত ডে 7 14 ছেপ্টেম্বৰ 2025 এইটো আপোনাৰ ৰিজাৰ্ভ ডে ওকে 15 ছেপ্টেম্বৰ 2025 অগ্নিবীৰ GD ৰাজস্থান কেৰেলা গোৱা গুজৰাট ৱেষ্ট বেংগল চণ্ডীগড় এণ্ড তেলেংগানা ষ্টেট ওকে তাৰপিছত 16 ছেপ্টেম্বৰ 2025 ৰিজাৰ্ভ ডে 17 ছেপ্টেম্বৰ 2025 অগ্নিবীৰ GD এইটো UP উত্তৰ প্ৰদেশ তাৰপিছত 18 ছেপ্টেম্বৰ 2025 ৰিজাৰ্ভ ডে ওকে 19 ছেপ্টেম্বৰ 2025 ফ্ৰাইডে অগ্নিবীৰ যিখিনি ট্ৰেড আছে ট্ৰেডমেন আছে 10 পাছ এণ্ড 8 পাছ সেইখিনি অল ষ্টেট হ'ব এইটো ইম্পৰ্টেণ্ট 19 ছেপ্টেম্বৰ হ'ব অসমৰ যিখিনি ল'ৰাই এপ্লাই কৰিছে 10 এণ্ড 8 পাছ যাৰ ৰিলেশ্যনশ্বিপ আছে তেওঁলোকে 19 ছেপ্টেম্বৰ তাৰিখে দিব পাৰিব 2025 চনৰ ফ্ৰাইডে পৰিছে ওকে অল ষ্টেট হৈছে এইখিনি হৈছে আপোনালোকৰ শিডিউলখনি ওকে কাৰ কেতিয়া পৰিছে এইখিনি শিডিউল হয় এইখন সবেই স্ক্ৰীনশ্বট এটা মাৰি ল'ব ওকে আমাৰ বেলেগ ষ্টেটৰ ইমান দৰকাৰ নাই আমাৰ অসমৰখিনি বিশেষকৈ অসমৰ 13 ছেপ্টেম্বৰ 2025 আৰু আপোনাৰ এইফালে পৰিছে 19 ছেপ্টেম্বৰ 2025 ওকে এইকেইটা ইম্পৰ্টেণ্ট ভিডিঅ'টো ইমানেই আছে যাৰ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ